হাজৰিকা আৰম্ভণিতে এটা ব্ৰেকিং নিউজ 21 মেৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম অধিৱেশন তিনিদিনীয়াকৈ হ'ব বিধানসভাৰ অধিৱেশন আমি আকৌ এবাৰ জনাইছো 21 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া হ'ল প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ হ'ব বিধানসভাৰ অধিৱেশন 21 মেৰ পৰা হ'ব তিনিদিনীয়া এই বিধানসভাৰ অধিৱেশন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এয়া প্ৰথমখন অধিৱেশন বৰহমপুৰৰ বামুনি পাহাৰত একেলগে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'লে 18টা বন্যহস্তীয়ে হাতীকেইটা বজ্ৰপাতত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে বন বিভাগে বামুনি পাহাৰৰ চূড়াত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো কিন্তু বন বিভাগৰ দাবীৰ বিপৰীতে ৰাইজৰ সন্দেহ বিষাক্ত খাদ্য খোৱাৰ ফলত হাতীকেইটাৰ মৃত্যু হৈছে একাংশৰ অভিযোগ পৰিকল্পিতভাৱে দুষ্ট চক্ৰই হত্যা কৰিছে হাতীৰ জাকটোক কাৰণ বন বিভাগৰ দাবীৰ দৰে বজ্ৰপাতত হাতীৰ জাকটোৰ মৃত্যু হ'লে কাষৰ গছ-গছনিসমূহতো ইয়াৰ প্ৰভাৱ পৰিলহেঁতেন ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ দলে চলাইছে অনুসন্ধান ঘটনাস্থলী পৰিদৰ্শন কৰিলে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ইফালে ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক ঘটনাস্থলী পৰিদৰ্শনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাৰ সৰজমিন তদন্ত কৰাৰো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই একাংশৰ অভিযোগ বামুনি পাহাৰৰ তলৰ মুকলি ভূমিত চকুৰখা মাফিয়াই সংঘটিত কৰিছে এই বৰ্বৰ কাণ্ড হাতীৰ বিচৰণ ভূমি বেদখলৰ বাবেই 18টাকৈ বন্যহস্তীক হত্যা কৰাৰ অভিযোগ তুলিছে ৰাইজে এক নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা অতি দুখজনক ঘটনা ইয়াতকৈ আৰু দুখৰ ঘটনা হ'ব নোৱাৰে মই যিটো অনুমান কৰিছোঁ এইটো পৰহিৰ দিনা ৰাতি বেছিকৈ বৰষুণ দিছিলে আৰু ঢেৰেকণিও আহিছিলে এই ঘটনাটো কালি সংঘটিত হোৱা নাই পৰহি ৰাতিয়ে সংঘটিত হৈছে চাগে কাৰণ যিটো দৃশ্য মই দেখা পাইছোঁ এতিয়ালৈকে আৰু অলপ গোন্ধ ওলাইছে গোন্ধ ওলোৱাটো এইটোৱে লক্ষণ যে পৰহিয়ে এইটো ৰাতি হৈছে কালি দিনটো পৰিছে কাৰণ এইবিলাক জেগালৈ দিনত জেনেৰেলি মানুহ নাযায় কোনোবা দুই এজন কাঠকটীয়া যে আজিয়ে গম পাইছে আজিয়ে দেখা পাইছে আৰু এইটো দুখৰ কথা আৰু সঁচাকৈ এইটো বিৰল একেলগে প্ৰায় 22টা হাতী একেলগে বিজুলী ঢেৰেকণিত তেখেতে বজ্ৰপাতত পৰি মৃত্যুবৰণ কৰাটো এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা মানে আজি যিটো শুনিলোঁ মানে দিনতো আজি বহুত হাতীয়ে বোলে চিঞৰিছে মানে মষ্ট প্ৰবেবলি তেওঁলোকৰ এটা পাৰ্টে চাগে আজি আহি তেওঁলোকক দেখা পাই পেলাই চাগে এনেকুৱা হৈছে অত্যন্ত উদ্বেগজনক খবৰ আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা লাইভত আছে নীলোৎপল পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে বনমন্ত্ৰীক তালৈ যাবলৈ নিৰ্দেশ দিছে আমি কুচকাৱাজ দেখিবলৈ পাইছোঁ বনমন্ত্ৰীগৰাকী হয়তো কিছু সময়ৰ পাছতে তাত উপস্থিত হ'ব 18ৰ পৰা 22টাকৈ হাতীৰ মৃত্যু হ'ল এতিয়া সাংঘাতিক এক ৰহস্যৰো সৃষ্টি হৈছে নিশ্চয় প্ৰাঞ্জল ইতিমধ্যে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আহি পেলাই ইয়াত উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে বামুনিত আহি পেলাই বনমন্ত্ৰীগৰাকী উপস্থিত হৈছে যি এক ভয়াৱহ যি শোকাৱহ ঘটনা সংঘটিত হৈছে অসমৰ ইতিহাসত নজিৰবিহীন এক ঘটনা যি সংঘটিত হৈছে যাক লৈ বৰ্তমান সমগ্ৰ প্ৰকৃতিবিদসকল ব্যাধিত হৈ পৰিছে বজ্ৰপাতৰ ফলত প্ৰায় 21টাকৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ কথা যি কৈছে কিন্তু সেই কথা কিন্তু সহজভাৱে ল'ব পৰা নাই প্ৰকৃতিপ্ৰেমী ইয়াৰ ৰাইজ তথা দল সংগঠনে কাৰণ যিহেতু বামুনি যি পাহাৰ য'ত এই ঘটনা সংঘটিত হৈছে আমি যদি দেখুৱাওঁ ইতিমধ্যে বনমন্ত্ৰীগৰাকী উপস্থিত হৈছে তেওঁ পাহাৰৰ একেবাৰে ওপৰলৈ গৈছে কিছু সময়ৰ পিছতে আমি তেওঁৰ সৈতেও কথা পাতিম কিন্তু এই মুহূৰ্তত আমাৰ লগত অসম জাতীয় পৰিষদৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাজ্যোতিষ বনি আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কাৰণ যি এক ঘটনা সংঘটিত হৈছে 21টা বন্যহস্তীৰ মৃত্যু আৰু নগাঁৱৰ এই অঞ্চলৰ ৰাইজ হাতী মানুহৰ সংঘাতক লৈ যথেষ্ট বিপৰ্যস্ত হৈ আছে তথাপিও কিন্তু কোনেও নিবিচাৰে যে বন্যহস্তীৰ ক্ষতিসাধন হোৱাটো কাৰণ ইয়াৰ ৰাইজ কিন্তু প্ৰকৃতিপ্ৰেমীও আপুনি কি কয় বজ্ৰপাতৰ ফলত ইমান এনেকুৱা ঘটনা সম্ভৱ নে কি বুলি ভাবে আপুনি এইটো সন্দেহ আছে প্ৰকৃততে বজ্ৰপাতৰ ফলত যদি মৃত্যু হয় তেনেহ'লে তাৰ কিছুমান চিম্পটম আছে প্ৰকৃতিবিদসকলৰ লগত আমিও কথা পাতিছোঁ এই সংক্ৰান্তত যোৱাকালি ইয়াৰ যিসমূহ প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিসমূহ আমি দিল্লী বা অন্যান্য ৰাজ্যলৈ আমাৰ যিসমূহ সংলগ্ন বন্ধু বান্ধৱ আছে তেওঁলোকলৈ পঠাইছোঁ তেওঁলোকে কৈছে যে এনেকুৱা ঘটনা খুব বিৰল 5টাকৈ হাতী পশ্চিমবংগত এবাৰ মৃত্যু হোৱাৰ ঘটনা তেখেতসকলে কৈছিলে বজ্ৰপাতত কিন্তু থুপ বান্ধি আছিলে আৰু নৰৱেত এটা ঘটনা হৈছিলে যিটো 20টাকৈ হৰিণ
একেবাৰে থুপ পাতি থকাৰ ফলশ্ৰুতিত বজ্ৰপাত পৰি 20টাকৈ হৰিণ মৃত্যু হৈছে কিন্তু অসম ভাৰতবৰ্ষ বা বিশ্বৰ প্ৰেক্ষাপটত এনেকৈ বেলেগ বেলেগ ঠাইত বজ্ৰপাত পৰি মৃত্যু হোৱাৰ ঘটনা প্ৰকৃততে বিৰল আৰু যদি ক্লাউড ব্লাষ্টো হৈছে তেনেহ'লে পাহাৰটো কিছু অংশ ভাগি যাব আৰু খুব মুষলধাৰে বৰষুণ হ'ব বিভিন্ন দিশ ইয়াত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অন্যান্য জাতীয় জনগোষ্ঠীয় দল সংগঠন কৃষক সভা কৃষক মুক্তি সংগ্ৰাম সমিতি সকলোবিলাক আমি বিষয়টো গম পাই ততাতৈয়াকৈ এই অঞ্চলত আহি উপস্থিত হৈছোঁ আমি ইয়াত উচ্চস্তৰীয় এখন তদন্ত কমিটি বিচাৰিছোঁ য'ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ থাকক প্ৰকৃতিবিদ থাকক প্ৰকৃতি প্ৰেমী মানুহ থাকক তেখেতসকলক লৈ উচ্চস্তৰীয় কমিটি এখন গঠন হৈ পষ্টমৰ্টেম হওক ভালকৈ প্ৰকৃততে হাতীকেইটা কিয় ঢুকাল বজ্ৰপাততে ঢুকাল বিষক্ৰিয়া হৈ ঢুকাল বা অন্যান্য কিবা এটা বিষয় ইয়াত আমি ক'ব লাগিব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই বৃহত্তৰ অঞ্চলটোৰ এই পাহাৰকেইটা যে দেখুৱাইছে আপোনালোকে এই পাহাৰকেইটা কিন্তু বুঢ়া পাহাৰ ৱেষ্ট কাজিৰঙা পশ্চিম কাজিৰঙাৰ লগত সংলগ্ন হৈ আছে 150ৰ পৰা 200 হাতী সঘনাই আহ যাহ কৰে এই অঞ্চলৰ ধান মাহ অন্যান্য খেতি যি মানুহে কৰে সেইসমূহ খাই তেখেতসকল জীয়াই থাকে কিন্তু এই পাহাৰটোৰ অতি কাষতে এজিও নামৰ পাৱাৰ কোম্পানী এটা সোলাৰ উৎপাদন কৰিবৰ কাৰণে সৌৰশক্তি উৎপাদন কৰিবৰ কাৰণে তেখেতসকলে বহাইছে তেখেতসকলক চৰকাৰেও এই মাটি দিছে বুলি পেলাই তেখেতসকলে দাবী কৰিছে কেছ চলি আছে বিভিন্ন ধৰণে আমি জাতীয় সংগঠনবিলাকে ইয়াৰ বিৰোধিতা কৰিছোঁ যদিও আজি এক জ্বলন্ত উদাহৰণ আপোনালোকে দেখা পাইছে 20টাকৈ হাতী মৰিলে কিয় মৰিলে কাৰণ প্ৰকৃতিৰ হাতীসমূহ থাকিবলৈ ঠাই নাইকিয়া হৈছে পাহাৰবোৰ টকলা হৈ গৈছে ইয়াৰ চেগুন গছ ইয়াৰ শিল যি সম্পদ আছে সেইবোৰ কাটি লৈ গৈছে আপোনালোকে যদি সৰজমিন তদন্ত কৰে ইয়াৰ কাষৰ পাহাৰটোলৈ আপোনালোকে গ'লে গম পাব কিদৰে গোটেই পাহাৰ খনন কৰি শেষ কৰি দিলে এই এজিও নামৰ পাৱাৰ কোম্পানীটো আহি ইয়াৰ ওপৰত হাতী আকৌ মানুহৰ সংঘাত বহাবৰ কাৰণে তেখেতসকল আহিছে আমি আপোনালোকক তথ্যভিত্তিকভাৱে দেখাম যে এজিওৰ পাৱাৰ কোম্পানী যিটো সোলাৰ পাৱাৰ প্লেণ্ট বহাইছে ইয়াত দেখিছে আপোনালোকে কাষতে ফেন্সিং আছে কিন্তু ইয়াতে হাতীয়ে তেখেতসকলে যি গোবৰ তেখেতসকলে দেখিবলৈ পাইছে ইয়াতে হাতীৰ খোজ আপোনালোকে দেখিবলৈ পাইছে এইবোৰ তথ্যভিত্তিকভাৱে দ্য এনাটমি অফ সোলাৰ লেণ্ড গ্ৰেব আমি এইবোৰ কথা প্ৰকাশ কৰিছোঁ ৰাইজক জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক জনাইছোঁ আমি কেছো খেলিব লগা হৈছে কেছ চলি আছে বিভিন্ন মানুহ আমাৰ ইয়াতে জেল ভাতো খাব লগা হৈছে এই কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমেও বিগত সময়ত প্ৰচাৰ কৰিছে বিষয়টো এই সম্পূৰ্ণ এই অঞ্চলটো প্ৰকৃততে প্ৰকৃতিৰ বাসস্থল হিচাপে বন্যজন্তুৰ বাসস্থল হিচাপে ঘোষণা কৰিব লাগে ইয়াত কোনো কল কাৰখানা আহি বহুৱাব নালাগে এই কথাটো আমি পুনৰ কৈছোঁ এই ঘটনাটো যে ঘটিল ইয়াৰ এক জ্বলন্ত উদাহৰণ আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় নিশ্চয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা আৰু এই বিষয়ে কিন্তু সামাজিক মাধ্যমত সৰব চৰ্চা হৈছে কিন্তু আমি প্ৰাঞ্জল এই মুহূৰ্তত দেখুৱাইছে আমি ওপৰৰ পৰিৱেশ একেবাৰে ওপৰৰ যি চূড়া তাত ইতিমধ্যেও এতিয়াও 16টাকৈ হাতীৰ মৃতদেহ আছে আমি সেই ভিজুৱেলছো ইতিমধ্যে আমি দেখুৱাইছোঁ ডিজিটেল অসম দৰ্শকসকলক আৰু সেই ঠাইলৈ ইতিমধ্যে ৰাওনা হৈছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু আমি যদি কওঁ যে বৰ্তমান দেখুৱাবলৈ আমি দেখুৱাই আছোঁ বৰ্তমান ইয়াত যি এক শোকাবহ যি ঘটনা সংঘটিত হৈছে যি ঘটনা এনেধৰণৰ বন্যহস্তী 20টাতকৈ অধিক বন্যহস্তী একেলগে মৃত্যু হোৱা ঘটনা অসমত হয়তো সংঘটিত হোৱা নাই এই অঞ্চলটোত হাতী মানুহৰ সংঘাত প্ৰায়ে সংঘটিত হয় কিন্তু আজি কোপতি কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু প্ৰাঞ্জল আটাইতকৈ যি চিন্তাজনক বিষয়টো হৈছে বা আটাইতকৈ সন্দেহজনক বিষয়টো যিটো হৈছে প্ৰাঞ্জল আমি যদি ভিজুৱেলছ দেখুৱাওঁ সেই ভিজুৱেলছৰ কাষত য'ত হাতীৰ মৃতদেহ আছে তাৰ কাষতে কিন্তু যথেষ্ট গছ গছনি দেখিবলৈ পাইছোঁ সেই গছ গছনিসমূহ কিন্তু কাটি থোৱা আছে এজোপাও গছ কিন্তু বজ্ৰপাতৰ ফলত ফালি পৰা নাই গতিকে যদি বজ্ৰপাত পৰিয়ে যদি মৃত্যু হৈছে তেনেহ'লে কাষৰ সেই অঞ্চলসমূহ কিয় ক্ষতিসাধন নহ'ল সেয়া কিন্তু প্ৰশ্নৰ বিষয় সেয়া ৰহস্যৰ বিষয় গতিকে মৰণোত্তৰ পৰীক্ষাৰ পিছত সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত অসমৰ প্ৰকৃতি প্ৰেমীসকলৰ কাৰণে কিন্তু আটাইতকৈ বেয়া খবৰটো দুখৰ খবৰ যে 21টাকৈ বন্যহস্তী একেলগে মৃত্যু খাব দিব লগা হৈছে নগাঁৱৰ বামুণী যিটো এলিফেণ্ট কৰিডৰ এই পথটো যি গোলাঘাট NRLৰ পৰা সংলগ্ন হৈ কাজিৰঙা হৈ চাপানালা পাহাৰ হৈ পেলাই এইটো যি বামুণী পাহাৰ তাৰ পৰা কাৰ্বি আংলং ডিফুলৈকে এটা লামডিং হৈ পেলাই এটা ডিফুলৈকে এটা হাতীৰ এটা পথ হয় হাতী অহা যোৱা কৰা আৰু সেয়ে ইয়াত বৃহৎ হাতীজাক প্ৰতি বছৰে 200-300 হাতীজাক যায় ম্যানমাৰৰ পৰা এইফালেদি অহা যোৱা কৰে হাতীৰ এটা পথ আছে সেই পথটোত যিসমূহ বাধা বিঘিনি মানৱ সম্প্ৰদায় আনিছে তাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ লগে লগে কিন্তু বন্যহস্তীও বহু মৃত্যু সাৱটি ল'ব লগা হৈছে লগতে যথেষ্ট মানুহৰ মৃত্যু হৈছে আৰু শেহতীয়াভাৱে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছত কিন্তু অসমৰ বন বিভাগে নিশ্চয়কৈ চিন্তা কৰিব লাগিব যে হাতী মানুহৰ সংঘাত নিৰাময় বা বন্যহস্তীৰ যদি যাত্ৰাপথ সুচল কৰিব হয় তেনেহ'লে মানৱ সম্প্ৰদায়ে কিন্তু বন্যহস্তীক প্ৰতি যি আনা যি বাধা সেই বাধা কিন্তু নাইকিয়া কৰিব লাগিব প্ৰাঞ্জল নীলোৎপল স্বাভাৱিকতে বনমন্ত্ৰীগৰাকী যিহেতু আহিছে তেওঁৰ সৈতে বিশেষজ্ঞসকলো আহিছে আৰু আপুনি যিটো ক'লে যে বজ্ৰপাত
যদি তাত হ'লহেঁতেন বা বজ্ৰ পৰিলহেঁতেন তেনেহ'লে কাষৰ গছ গছনিৰো অনিষ্ট সাধন হ'লহেঁতেন কিছু জুইৰ ফিৰিঙতিও আমি দেখা পালোহেঁতেন বা ধোঁৱা বা জ্বলি যোৱা কিছু অংশ দেখা পালোহেঁতেন কিন্তু সেয়া হাতীকেইটাৰ দেহতো দেখা পোৱা নাই জ্বলি যোৱাৰ যিটো অংশ থাকে বজ্ৰ পৰিলে সাধাৰণতে জ্বলি যায় দেহৰ অংশই হওক বা গছ গছনি হওক সেই অংশটো আমি দেখা পোৱা নাই এই বিশেষজ্ঞ কেইজন আহিছে বনমন্ত্ৰীগৰাকীৰ সৈতে কিবা আপোনাৰ লগত তথ্য আছে নেকি কোন বিশেষজ্ঞ আহিছে প্ৰকৃতিৰ বিশেষজ্ঞৰ লগতে আন কোন তাত উপস্থিত হৈছে অলপ যদি আপুনি সবিশেষ জনায় সেইখিনি নিশ্চয় ইতিমধ্যে যিগৰাকী PCCF তেওঁ আহিছে বন বিভাগৰ উচ্চপদস্থ বিষয়া সকলো আহিছে কেইবাগৰাকীও বিশেষজ্ঞ আহিছে কেইবাগৰাকীও ইতিমধ্যে কাজিৰঙাৰ পৰা বিশেষজ্ঞ অনা হৈছে আৰু ইতিমধ্যে সকলোখিনি যি হাতীৰ যি ইয়াত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব কিন্তু যিহেতু দলটো একে ওপৰলৈ গৈছে একে ওপৰৰ চূড়ালৈ গৈছে আমি কিছু সময় অপেক্ষা কৰিব লাগিব ইতিমধ্যে আমি ভিজুৱেল সেয়া সংগ্ৰহ কৰি পঠিয়াইছোঁ কিন্তু বনমন্ত্ৰীগৰাকী অহাৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব প্ৰাঞ্জল আমি দিনজোৰা পোনপটীয়া সম্প্ৰচাৰ আমি আজি বামুণী তপত জুৰিব আমি অব্যাহত ৰাখিম আৰু বনমন্ত্ৰীগৰাকীৰ লগতে সেই বিশেষজ্ঞসকলক আমি প্ৰশ্ন কৰিম কিহৰ বাবে এইদৰে হাতীয়ে মৃত্যু সাৱটি ল'ব লগা হ'ল বা যদিহে বজ্ৰপাত সঁচাকৈ পৰিছিলে তেনেহ'লে কাষৰ সেইসমূহ অঞ্চলত কিয় ক্ষতিসাধন নহ'ল গতিকে এই সকলো বিষয় আমি সুধিবলৈ চেষ্টা কৰিম জানিবলৈ চেষ্টা কৰিম আৰু কেৱল আমি নহয় কেৱল নিজ দিন অসমৰ দৰ্শকসকলে অসমৰ সকলো প্ৰকৃতিভাৱে জানিব বিচাৰে যে এনে এক ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ অন্তৰত কি ৰহস্য আছে আৰু সেই ৰহস্য আমি কিন্তু পোহৰলৈ আনিবলৈ চেষ্টা কৰিম প্ৰাঞ্জল আৰু বৰ্তমান বনমন্ত্ৰীগৰাকী নামি অহালৈ কিছু সময় ৰ'ব লাগিব ইতিমধ্যে ফকলেণ্ড লগোৱা হৈছে যি হাতী মৃতদেহসমূহ ওপৰতে সমাধিস্থ কৰা হ'ব কিন্তু সমাধিস্থ কৰাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষা কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছত সকলো কথা পোহৰলৈ আহিব প্ৰাঞ্জল নীলোৎপল সংখ্যাটোক লৈ কিছু দুধুৰ মুধুৰ অলপ অৱস্থা হৈছে বহুতৰ মনত কালি জিতু গোস্বামীয়ে ক'লে 22টা হাতীৰ মৃত্যু হৈছে আৰু তথ্য পোৱা মতে 18টা হাতী একাংশই কৈছে 16টা হাতী প্ৰকৃততে কিমান সংখ্যক হাতীৰ একেলগে মৃত্যু হ'ল তাত হয় প্ৰাঞ্জল এইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ যিহেতু অতি দুৰ্গম অঞ্চল আপুনি ইতিমধ্যে দেখিছে আমি যথেষ্ট ওপৰত বৰ্তমানে আছোঁ ইয়াৰো যথেষ্ট ওপৰত কিন্তু সেই হাতীকেইটাৰ মৃতদেহ আছে আৰু যথেষ্ট দুৰ্গম যিহেতু অঞ্চল সেয়ে ইয়াত হাতীৰ যি মৃতদেহ কেইটা হাতী মৰিছে সেই বিষয়ে ক'ব পৰা নাই কিন্তু আমি যি তথ্য আছে এই মুহূৰ্তত 21টা হাতী মৰাটো নিশ্চিত আৰু বিভিন্নজনে কৈছে যে 22টা হাতী মৰিছে গতিকে আমি এটা কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিমান হাতী মৰিছে মোৰ গন্তিত 21টা ওপৰত আছে 16টা তলত 5টা আছে প্ৰাঞ্জল ওপৰত 16টা তলত 5টা 21টা হাতী আমি কৈছিলোঁ ইয়াৰ ৰাইজেও কৈছে যে 21টা হাতীয়ে দেখিছে মৃত্যু হোৱা গতিকে এটা বৃহৎ জাক একেবাৰে ধ্বংস কৰি পেলোৱা হৈছে বজ্ৰপাতৰ কাৰণে মৃত্যু হ'ল নে আন কিবা কাৰণে মৃত্যু হ'ল সেয়া পিছত পোহৰলৈ আহিব কিন্তু এক ভয়ংকৰ এক শোকাবহ ঘটনা যি সংঘটিত হ'ল সেয়া কিন্তু সকলোৰে মনত থাকিব নগাঁৱৰ যি বামুণী যি ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী তপতজুৰি অঞ্চলত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাই সকলোৰে মন বৰ্তমান ব্যথিত কৰি তুলিছে আমি দেখুৱাইছোঁ পাহাৰৰ ওপৰৰ পৰা এতিয়াও যথেষ্ট সংখ্যক লোক নামি আহিছে তেওঁলোকে এতিয়াও সেইসমূহ ঠাইৰ পৰা পৰিদৰ্শন কৰি আহিছে তথাপিও আমি আপোনাৰ পৰা চেষ্টা কৰিম কেইটা হাতী দেখিছিলে কিমান হাতী মৰিছে হাতী কিমান মৰিছে 21টা 21টা দেখিছে তলত 5টা ওপৰত 5টা 16টা একেই প্ৰাঞ্জল যিসকল লোক নামি আহি আছে ওপৰৰ পৰা তেওঁলোকে প্ৰশাসনক সহযোগ কৰিছে তেওঁলোকেও কালি সন্ধান অভিযান চলাইছিলে তেওঁলোকে চৰকাৰক যথেষ্ট সহযোগ কৰিছিলে এইসকল লোকেও কিন্তু কৈছে যে 21টা হাতীয়ে মৰিছে আৰু তলত 5টা হাতী মৃতদেহ আছে আৰু ওপৰত আৰু 16টা হাতী মৃতদেহ আছে আমি একে ওপৰলৈ যাবলৈ চেষ্টা কৰিম আমি একে ওপৰৰ পৰাও সেই ঠাইৰ পৰা আমি যাবলৈ চেষ্টা কৰিম পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু একেবাৰে ওপৰত যিহেতু কিছু কাৰিকৰী অসুবিধা হয় সেয়ে আমি তলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিব লগা হৈছে তথাপিও আমি নিজ অসম ৰাজ্যৰ দৰ্শকসকলক দেখুৱাৰ বাবে আমি ওপৰলৈ আহিছোঁ ওপৰত দেখুৱাইছোঁ বৰ্তমানেও যিসকল বন বিভাগৰ লোক আছে তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে প্ৰাঞ্জল আমি দুগৰাকীমান বিশেষজ্ঞ পাইছোঁ আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আমি বৰ্তমান দেখুৱাই আছোঁ ইয়াৰ যি ওপৰৰ পৰা যি দৃশ্যাংশ আমি দেখুৱাইছোঁ ইয়াত বৰ্তমানেও সকলোৱে বৰ্তমান এতিয়াও তদন্ত অব্যাহত ৰাখিছে কি কাৰণত বন্য হস্তীৰ মৃত্যু হ'ল বা যদিহে বজ্ৰপাতৰ মৃত্যু হৈছে তেতিয়াহ'লে কাষৰ অঞ্চলসমূহত কিয় প্ৰভাৱ দেখিবলৈ পোৱা যোৱা নাই কিন্তু এগৰাকী বিশেষজ্ঞ আছে বন বিভাগৰ লোক আছে আপুনি বন বিভাগৰ নহয় নিশ্চয়কৈ আমি দেখাইছোঁ প্ৰাঞ্জল বৰ্তমান দেখিবলৈ পোৱা গৈছে এইদৰে যি বন্য হস্তীৰ ইয়াত পষ্টমৰ্টেমৰ ব্যৱস্থা কৰা হ'ব তাৰ বাবে সম্পূৰ্ণ সাজু হৈ আহিছে আৰু ইতিমধ্যে বিশেষজ্ঞ লোকসকল ওপৰলৈ গৈছে তাৰ পৰা নামি অহাৰ পিছত আমি সেই সকলো কথা জনাব পাৰিম প্ৰাঞ্জল
নিৰুৎপল হয় আপুনি লাইনত থাকক আমাৰ সৈতে আমি যি দৃশ্য দেখিছোঁ তাৰ পৰা অনুমান কৰিব পাৰিছোঁ যে প্ৰকৃতিৰ এক ৰম্যভূমি এই অঞ্চলটো আৰু প্ৰকৃতিৰ কোলাত প্ৰকৃতিৰ জীৱ জন্তুসমূহে তাত বাস কৰে অহা যোৱা কৰে হাতীৰ কৰিডৰ সেই হাতীৰ কৰিডৰতে একাংশ লোকে কিছু কোম্পানীৰ কিছু প্ৰজেক্টৰ কাম কৰিছেগৈ ছ'লাৰ ছিষ্টেম তাত স্থাপন কৰাৰ বাবে প্ৰয়াস কৰি আছে আৰু তেওঁলোকেই কিছু ষড়যন্ত্ৰ কৰিব পাৰে বুলি একাংশই সন্দেহো প্ৰকাশ কৰিছে মুঠতে এই সামগ্ৰিক বিষয়টোক লৈ বহুখিনি প্ৰশ্ন উত্থাপন হৈছে হাতীৰ মৃত্যু হ'ল 21টাকৈ হাতীৰ মৃত্যু হৈছে আৰু সেই 21টা হাতীৰ মৃত্যু একাংশই কৈছে বজ্ৰ পৰি মৃত্যুমুখত পৰিছে কিন্তু তাত বজ্ৰৰ পৰাৰ কোনো চিন চাপ নাই কাষৰ গছ গছনিৰ কোনো চিন চাপ নাই বজ্ৰ পৰাৰ হাতীকেইটাৰ দেহতো জ্বলি যোৱাৰ কোনো চিন চাপ নাই সেয়েহে সন্দেহ বহুখিনি আছে ফৰেনচিক বা বিশেষজ্ঞসকল লগতে সমান্তৰালভাৱে পোষ্টমৰ্টেমৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেইখিনি ধাৰাবাহিকতে দেখুৱাই থাকিম নিৰুৎপল কোনো লোকক পাইছে নেকি আপুনি নিৰুৎপল নিশ্চয় প্ৰাঞ্জল আমি ওপৰলৈ গৈ আছোঁ আমি ওপৰলৈ গৈ আছোঁ আমি পুনৰ আমি জানিবলৈ চেষ্টা কৰিম একেবাৰে এইখিনি ঠাইত যি ঠাইত আমি উপস্থিত হৈছোঁ ইয়াত 5টাকৈ হাতী মৃতদেহ আছে এই ঠাইত বৰ্তমান বন বিভাগে বৰ্তমান সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিছে আৰু সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰাঞ্জল কাৰণ হেমন্তক মই দেখুৱাবলৈ অনুৰোধ কৰিম মই দেখুৱাইছোঁ বৰ্তমান সেই ঠাইত গাঁত খন্দা হৈছে সেই ঠাইতো বৰ্তমান 5টাকৈ হাতী সমাধিস্থ কৰা হ'ব আৰু আমি কিন্তু বৰ্তমানলৈকে কোনো বিশেষজ্ঞ পোৱা নাই তথাপি মই জানিব চেষ্টা কৰিম মই আপোনাৰ পৰা কৈছোঁ আপুনি মই একচুৱেলি নাজানো মই হুজীয়া সমষ্টিৰ পৰা আহিছোঁ হয় চাব আহিছোঁ নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যিসকল লোক আছে মই ইয়াৰ স্থানীয় লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি ইয়াৰ স্থানীয় লোক 21টা হাতী মৰিছে 21টা মানে আমি 20টাহে দেখা পোৱা নিচিনা লাগিছে আৰু ইয়াত বজ্ৰপাত পৰি মৰিছে বুলি কৈছে কাষত গছ চছ কিবা পুৰি আছেনে নাই দেখা নাই এইটো বজ্ৰপাত হয় জানো কি হবে দেখা নাই পুৰা গছ দেখা নাই আমি এজোপা দেখা নাই ন এজোপাও দেখা নাই আৰু পয়জনিঙো হ'ব পাৰে কোনোবা বিষয় মাৰি পৰে সেইটো দেখা পোৱা নাই নহয় এতিয়া তলত 5টা আছে ওপৰত আৰু 16টা আছে 16টা আছে নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান ইয়াত বৰ্তমান আমি দেখুৱাই আছোঁ বৰ্তমান এয়া আমি তপতজুৰি পাহাৰৰ পৰা প্ৰাঞ্জল আমি দেখুৱাই আছোঁ দৃশ্যাংশ পোনপটীয়াভাৱে আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে যি বন বিভাগৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে ইয়াত অনুসন্ধান আৰম্ভ কৰিছে কিন্তু আমি দেখুৱাইছোঁ সেই ওপৰৰ টিলাৰ পৰাও বহুত আঁতৰত বহু ওখ ঠাইত ইতিমধ্যে সেই বন্য হস্তীকেইটা মৃতদেহ পৰি আছে গতিকে যথেষ্ট ওপৰত দুৰ্গম অঞ্চল সেয়েহে প্ৰকৃত সংখ্যা জনাত কিছু অসুবিধাৰ সৃষ্টি হৈছে কিন্তু কিছু সময়ৰ পিছতেই বনমন্ত্ৰীগৰাকী যেতিয়া বিশেষজ্ঞ দলটোৰ সৈতে তললৈ নামি আহিব তেতিয়া কিন্তু সকলো কথা পৰিষ্কাৰ হ'ব স্পষ্ট হ'ব কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল কিন্তু ইতিমধ্যে প্ৰাঞ্জল যিসকল স্থানীয় লোক আছে তেওঁলোকে ইতিমধ্যে কৈছে যে কোনো ধৰণৰ বজ্ৰপাতৰ ফলত কোনো ধৰণৰ গছ জ্বলি পৰা দেখা নাই আৰু আমি সেই ঠাইৰ পৰা দেখুৱাইছোঁ পুনৰ এই ঠাইতে বন্য হস্তী সমাধিস্থ কৰা হ'ব ইতিমধ্যে সকলো ব্যৱস্থা কৰা হৈছে আৰু আমি দেখুৱাই আছোঁ এয়া বৰ্তমান বামুণী তপতজুৰি পাহাৰ দৃশ্যাংশ যিটো এলিফেণ্ট কৰিডৰ আছে বা জনাজাত তাত এক শোকাব ঘটনা সংঘটিত হৈছে যি ঘটনাত ইতিমধ্যে প্ৰায় 21টাকৈ বন্য হস্তীৰ মৃত্যু হৈছে আৰু ইতিমধ্যে বন বিভাগৰ উচ্চপদস্থ বিষয়া বিশেষজ্ঞৰ দল বনমন্ত্ৰী নিজে আহি পেলাই ইয়াত সকলো ঘটনাৰ তদন্ত আৰম্ভ কৰিছে প্ৰাঞ্জল নিশ্চয় নিলোৎপল আপুনি লাইনত থাকক এয়া গ্ৰাউণ্ড জিৰোৰ ৰিপৰ্ট আমাৰ সতীৰ্থ সাংবাদিক নিলোৎপল বৰাৰ লগতে ফটো সাংবাদিক হেমন্তৰ আমি পোনপটীয়া সম্প্ৰচাৰত প্ৰতিটো তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম কিছু সময়ৰ পাছতেই বন মন্ত্ৰীৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে একাংশ বিশেষজ্ঞও আছে বিশেষজ্ঞই কি কয় স্বাভাৱিকতে পোনচাতে তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত একেলগে সকলো কথা সদৰি নকৰিব কিছুদিন ৰ'ব কিন্তু আমি যিমান পাৰোঁ চেষ্টা কৰিম তেওঁলোকৰ মুখৰ পৰা প্ৰকৃত সত্যটো উদ্ঘাটন কৰিবলৈ আমাৰ সাংবাদিকে অহৰহ চেষ্টা চলাই থাকিব এই ৰিপৰ্ট এই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টত দেখিবলৈ পাই থাকিব কিন্তু এইখিনিতে সময় হৈছে